ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল। আজি আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিম একেবাৰে ইম্পৰ্টেণ্ট 100 অফ মষ্ট ইম্পৰ্টেণ্ট MCQ, যিটো হিষ্টৰিকেল মনুমেণ্টৰ ওপৰত হ'ব আৰু আছাম বেষ্ট হয়। তো এডিআৰৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট অফ অল ক'ব বিচাৰোঁ, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ অহা দিনবোৰত আমি এনেধৰণৰ ভিডিঅ' আমি লৈ আহিম। তো এডিআৰ 3.0 হ'ব, এতিয়া 2.0 হৈ আছে। তো 3.0 একচুৱেলি আমি 3.0ৰ কাৰণে ভিডিঅ' বনাই আছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চিয়'ৰ ডেট আমি আগলৈ এনেধৰণৰ ভিডিঅ' আমি শ্বেয়াৰ কৰি গৈ থাকিম। তো বলক এতিয়া আৰম্ভ কৰোঁ। ইয়াৰ আগতে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে ইউটিউবত গৈ নিযুক্তি আছাম অনলাইন ইউটিউব যদি চাৰ্চ কৰে নিযুক্তি আছাম অনলাইন, দেন আমাৰ চেনেলটো পাব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। চ' বলক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, আজিৰ প্ৰশ্নত আমি 25টা কুৱেশ্যন শ্বেয়াৰ কৰিম। ইয়াৰ পিছত আমি আকৌ 25টা কৰিম। মুঠতে 4 দিনত আমি 100 কভাৰ কৰিম 4টা ভিডিঅ'টোকে। আপোনালোকে কনচিষ্টেঞ্চি লগাই আপোনালোকে মানে ভিডিঅ' কমপ্লিট কৰিব, তেতিয়াহে আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈ থাকিব। বলক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট প্ৰশ্ন আমাৰ ইয়াতে এনেধৰণৰ সুধিছে, ৰংঘৰ ইজ লোকেটেড ইন ডিষ্ট্ৰিক্ট অফ আছাম। কোনটো ডিষ্ট্ৰিক্টত ৰংঘৰ আছে বুলি সুধিছে। তো ইয়াতে অপশ্যনবোৰ এনচাৰ ইয়াত মানে আজি ফাৰ্ষ্ট ভিডিঅ' হয়, গতিকে গোটেইখিনি মই এনচাৰ ইয়াতে এড কৰি গৈ গৈছোঁ। নেক্সট মানে 25 কুৱেশ্যন আমাৰ ধৰক কুৱেশ্যন টাইপ থাকিব আৰু নেক্সটত আমাৰ অপশ্যন থাকিব, মানে টেষ্ট টাইপৰ হ'ব। তো আজিৰ প্ৰথম ভিডিঅ' জাষ্ট চাইছোঁ কেনে আহে অডিয়েঞ্চৰ পৰা, আমাৰ ডিৰেকশ্যন কেনেকুৱা আহে। যদি ভাল আহে দেন আমি ৰেছপন্স ভাল আহিলে আমি আকৌ নিউ ভিডিঅ' আমি বনাই গৈ থাকিম। তো ফাৰ্ষ্ট কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন বি, শিৱসাগৰত আছে আমাৰ ৰংঘৰ। তাৰপিছত নেক্সট প্ৰশ্ন, হু কনষ্ট্ৰাক্টেড দ্য প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ অফ ৰংঘৰ। ৰংঘৰ কোনে বনাইছিল? পৰামাত্তা সিংহ, অপশ্যন চি। ৰংঘৰ ৱাজ মেইনলি ইউজ এজ এ, ৰংঘৰ কিহৰ কাৰণে ইউজ কৰা হৈছিল? তো অপশ্যনবোৰ আছে ৰয়েল প্লেচ, টেম্পল, ৰয়েল স্পৰ্ট পেভিলিয়ন। তো ৰয়েল স্পৰ্টছ পেভিলিয়ন হ'ব। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, তলাতল ঘৰ ইজ লোকেটেড এট, মানে একেবাৰে ইজি কুৱেশ্যন এইবিলাক আহিব, যিটো আমাৰ কনফিউজন হৈ যায়। তো অপশ্যন বি আছে ৰংপুৰত আছে তলাতল ঘৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, হুইচ আহোম কিং ইজ এছ'চিয়েট উইথ কনষ্ট্ৰাকশ্যন অফ তলাতল ঘৰ। তলাতল ঘৰ কোনে বনাইছিল? ৰুদ্ৰসিংহই বনাইছিল। ইয়াৰ পিছত নেক্সট আছে প্ৰশ্ন, কাৰেংঘৰ ইজ লোকেটেড অলছ' ন'ন এজ, কাৰেংঘৰক কি বুলি জনা যায়? গড়গাঁও প্লেচ। অ'কে, God is also known as গড়গাঁও প্লেচ। তো গড়গাঁও ঠাই বুলি জনা যায়। গড়গাঁও আমি আগতে পাইছিলোঁ। চ' যুদ্ধ হৈছিল সেই ঠাইত। চ' আপোনালোকে যদি জানে ভাল। দেন কাৰেংঘৰ ইজ লোকেটেড এট ক'ত? গড়গাঁও, মানে গড়গাঁৱৰ ঠাইত আছে কাৰেংঘৰ। চ' এইটো গড়গাঁও ক'ত বুলি সুধিছিল, ক'ত অৱস্থিত? তো গড়গাঁৱতে হ'ব। ইয়াৰ পিছত আছে চাওক, চৰাইদেউ মৈদাম আৰু এছ'চিয়েট উইথ দ্য হুইচ ডাইনেষ্টি। চৰাইদেউ মৈদাম কোনটো ডাইনেষ্টিৰ লগত এছ'চিয়েট? আহোম ডাইনেষ্টি। হু এষ্টাব্লিছ চৰাইদেউ এজ দ্য ফাৰ্ষ্ট পাৰ্মানেণ্ট কেপিটেল অফ আছাম? 9 নম্বৰ কুৱেশ্যন। আছাম কিংডমৰ চুকাফাই বনাইছিল। তাৰপিছত নেক্সট আছে, চৰাইদেউ মৈদাম আৰ পপুলাৰলি কম্পেয়াৰ্ড উইথ, চৰাইদেউ মৈদাম কিহৰ লগত কম্পেয়াৰ মানে তুলনা কৰা হয়? তো অপশ্যনবোৰ আছে ইয়াতে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিৰামিড অফ ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰা হয়। তো আহিব পাৰে এইবিলাক, কাৰণ কাৰেণ্ট এফেয়াৰ চলি আছে ন, 2টা বছৰ ধৰি লাষ্ট টু ইয়াৰ্ছৰ পৰা চলি আছে। চৰাইদেউ মৈদামছ ৱেৰ ইনস্ক্ৰাইবড অন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন লিষ্ট ইন কিমান চনত আহিছিল? তো 2024ত আহিছিল। ইজি কুৱেশ্যন, তো আমি সকলোৱে জানো। ইয়াৰ আছে চৰাইদেউ মৈদামছ আৰ প্ৰাইমাৰলি চাৰ্ভ এজ, কিহৰ কাৰণে কি কৰা হয় তাত? ব্ৰিলিয়াম মঞ্চ এণ্ড আহোম ৰয়েল্টি, মানে ধৰক সমাধি ক্ষেত্ৰ। ইয়াৰ পিছত নেক্সট লাইক 30 নম্বৰ কুৱেশ্যন, দ্য শিৱদৌল টেম্পল ইজ চিটুৱেটেড অন দ্য বেংক অফ, শিৱদৌল টেম্পল কিহৰ পাৰত আছে? তো শিৱসাগৰ টেংকৰ পাৰত আছে। শিৱদৌল ৱাজ বিল্ড ডিউৰিং দ্য ৰিজন অফ শিৱসিংহ। এই কুৱেশ্যনবোৰ গোটেই ইংলিছত আছে, আমি নেক্সট ভিডিঅ'ত আমি অসমীয়াতে লৈ আহিম। চ' হু ইজ দ্য ট্ৰেডিশ্যনেলি ক্ৰেডিটেড উইথ দ্য কমিশ্যন অফ শিৱদৌল? শিৱদৌলক ক্ৰেডিটেড কাৰ লগত মানে
ৰিলেটেড আছে তো কুইন অম্বিকা শিৱদৌল ইজ ডেডিকেটেড টু লৰ্ড শিৱৰ কাৰণে ডেডিকেট কৰা হৈছে দ্য গ্ৰুপ অফ দ্য টেম্পল নিয়াৰ শিৱসাগৰ টেংক ইনক্লুড শিৱদৌল বিষ্ণুদৌল এণ্ড শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল অ'কে তাৰপিছত জয়দৌল ইজ লোকেটেড অন দ্য বেংক অফ জয়দৌল কিহৰ পাৰত আছে তো জয়সাগৰ টেংকৰ ওপৰত জয়সাগৰ পুখুৰী চ' জয়দৌল ৱাজ built by which Ahom king Rudra Singha next জয়দৌল ইজ ডেডিকেটেড কিহৰ ওপৰত আছে লৰ্ড বিষ্ণুৰ লগত ডেডিকেটেড আছে বিষ্ণুৰ কাৰণে বনোৱা হৈছিল বিষ্ণু দেৱতাৰ কাৰণে তো জয়সাগৰ টেংক ৱাজ এক্সিবিটেড ইন মেমৰি অফ কিহৰ মেমৰিত খান্দা হৈছিল তো জয়মতী কুঁৱৰী তাৰপিছত নেক্সট 22 নম্বৰ কুৱেশ্যন হুইচ আহোম কিং এক্সিবিটেড দ্য জয়সাগৰ টেংক কোনে বনাইছিল ৰুদ্ৰ সিংহা নেক্সট আছে চব গৌৰীসাগৰ টেংক ৱাজ কনষ্ট্ৰাক্টেড আণ্ডাৰ দ্য patronage of Queen Phuleshwari. Okay. Next, the historical monument Rangpur are mainly associated with which kingdom? So Ahom kingdom over here. Next, this is the ancient ruins of Madan Kamdev are located in which district? Kamrupot আছে Madan Kamdev. তাৰপিছত আজিৰ লাষ্ট কুৱেশ্যনটো এইটো আছিল আমি নেক্সট আমি কি কৰিম চাওক নেক্সটত আমি লাইক গোটেইখিনি আমি অসমীয়াত লৈ আহিম লাইক আমি ইয়াতে ক'ব বিচাৰোঁ জাষ্ট লাইক নেক্সট ভিডিঅ'ত আমি গোটেইখিনি আমি অসমীয়াত লৈ আহিম আৰু লাইক কুৱেশ্যন টাইপৰ হ'ব আপোনালোকে কুৱেশ্যনবোৰ ছল্ভ কৰিব লাগিব এটা নিৰ্দিষ্ট সময়ত বনাওঁ আমি চ' আমাৰ ইয়াতে গোটেইখিনি প্ৰশ্ন নেক্সট ভিডিঅ'ত কি হ'ব চাওক লাইক মই পেনটো চেঞ্জ কৰি লওঁ নেক্সট ভিডিঅ' গোটেইখিনি অসমীয়াত হ'ব অসমীয়া আৰু ইংলিছ মিক্স থাকিব অ'কে 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্টত কি থাকিব কুৱেশ্যনবোৰ প্ৰশ্ন হিচাপত থাকিব এণ্ড অপশ্যন থাকিব অপশ্যনত উত্তৰবোৰ কৰিব লাগিব অ'কে আৰু 3 নম্বৰ পইণ্ট চাওক লাইক ইম্পৰ্টেণ্ট MCQ ধৰক ইম্পৰ্টেণ্ট কুৱেশ্যন অৰিয়েণ্টেড মানে এক্সাম অৰিয়েণ্টেড হ'ব এক্সামৰ নিচিনা কুৱেশ্যন থাকিব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে বাই এইটো হ'ল ফাৰ্ষ্ট ভিডিঅ' নেক্সট ছেকেণ্ড ভিডিঅ' আহি আছে লগ পাম সোনকালে